অসমৰ ৰাজধানী দিছপুৰ। অসমৰ সৰ্ববৃহৎ নদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? উত্তৰ এশিঙীয়া গড়ৰ বাবে। অসমৰ ৰাষ্ট্ৰীয় পক্ষী কি? উত্তৰ দেওহাঁহ। অসমৰ ৰাষ্ট্ৰীয় পশু কি? উত্তৰ এশিঙীয়া গড়। অসমৰ বিহু কেইটা? উত্তৰ তিনিটা। লাচিত বৰফুকন কোন আছিল? উত্তৰ আহোমৰ সেনাপতি। শ্ৰীমন্ত শংকৰদেৱ কোন আছিল? উত্তৰ মহাপুৰুষ। অসমৰ চাহৰ নগৰী বুলি কোনখন চহৰক কোৱা হয়? উত্তৰ ডিব্ৰুগড়। মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? উত্তৰ বাক্সা আৰু চিৰাং জিলাত। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত? উত্তৰ তেজপুৰত। অসমৰ কোনখন জিলাক সত্ৰ নগৰী বুলি জনা যায়? উত্তৰ বৰপেটা। মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজ দি মৃত্যুবৰণ কৰিছিল? উত্তৰটো হ'ল তুৰ্বক খাৰ বিৰুদ্ধে। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1948 চনৰ 26 জানুৱাৰীত। অসমৰ আটাইতকৈ দীঘল নদী দ্বীপ কোনটো? উত্তৰ মাজুলী। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল? উত্তৰ ছাৰ আকবৰ হাইদাৰী। শৰাইঘাটৰ ৰণৰ সময়ত আহোমৰ প্ৰধানমন্ত্ৰী বা বুঢ়াগোহাঁই কোন আছিল? উত্তৰ আটন বুঢ়াগোহাঁই। ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? উত্তৰ কেৰেলা। হীৰাকুণ্ড বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? উত্তৰ মহানদী। ভাৰতৰ কোনখন চহৰক গোলাপী চহৰ বুলি জনা যায়? উত্তৰ জয়পুৰৰ ৰাজস্থানক। কোনগৰাকী মোগল সম্ৰাটক জিন্দা পীৰ বুলি কোৱা হৈছিল? উত্তৰ ঔৰংজেব। ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনখন? উত্তৰ আৰাৱলী পৰ্বতমালা। ভাৰতৰ কোনে সৰ্বপ্ৰথম ৰেল সেৱা আৰম্ভ কৰিছিল? উত্তৰ লৰ্ড ডেলহাউছিয়ে 1853 চনত মুম্বাইৰ পৰা থানেলৈ ভাৰতত সৰ্বপ্ৰথম ৰেল সেৱা আৰম্ভ কৰিছিল।